हेलो आसने लाइव कोनबा कोनबा मैं पिछे एटा विशेष कारण लैहे लाइव आहिलो देই आसलते बर्तमान मैं सब्जी काटी आसो या देखिसेने চেংমৰা मैं आगते खाई पोৱা নাই আজি फार्स्ट टाइम खाम खाबले केनेকুৱা লাগে मैं नाजानो तथापिও काटिছো किन्तु मैं एटा कथार कारण लाइव आहिलो की कथा माने किछुमान मानुहे फेसबुकत जेतिया हक बा किबा भिडिओ दिए बा किबा एटा निजर मनर कथा प्रकाश करे बा किबा किबि कारणत आहे तेतिया किछुमान मानुहे हाहि रिएक्ट करे की कारणे हाहि रिएक्ट दिए मैं नाजानो किन्तु एक्चुअली जिबो मानुहे हाहि रिएक्ट दिए देखिबले अलप बेया लागे और सीबुर मानुहे की कारणे दिए मैं कब नो किन्तु तेनेकुवा धৰণৰ हाहि रिएक्टবোৰ देखिले खूब खং उठे कारोबार प्रति यदि भाल भाव एटा देखाब नोवारे हाहि रिएक्टটো निदिलेও হয় বা नाचालेও হয় কিন্তু এনেকুৱা ধৰণৰ মানুহবোৰে হাঁহি ৰিएक्टটো দিয়ে কিন্তু কিছুমান মানুহে যেতিয়া হাঁহি ৰিएक्टটো দিয়ে সেইটোত মানে হয়তো ধেমালি সুৰ থাকে মনৰ ভাৱটো মানে কি বুলি কম এতিয়া ধৰি লওক তেওঁলোকে এনে জমনি কথাটো হাঁহি ৰিएक्टটো দিব পাৰে তেনেকুৱা ক্ষেত্ৰত বেয়া নালাগে কিন্তু এদিনো কোনো দিন লাইক নকৰা কমেন্ট নকৰা বা মনৰ ভিতৰত বেয়া পাই থকা মানুহে যদি হাঁহি ৰিएक्टটো দিয়ে তেতিয়া খুব খং উঠে আৰু একচুয়ালি কি জানে আমি যেতিয়া মানুহক কিবা এটা কথাত বা কিবা এটা কাৰণত বেয়া পাওঁ বা মনৰ পৰা লাগে যে মানুহজন আমাৰ কাৰণে সুইটেবল নহয় বা ধৰি লওক আপোনাৰ মনত কোনোবা এজন মানুহে আঘাত দিলে সেই আঘাতখিনিৰ পৰা নিজে মানে আঁতৰি আহিবৰ কাৰণে একো একশন ল'ব নোৱাৰো তেতিয়া সেই জেগাখিনিৰ পৰা নিজে আঁতৰি অহাই বেষ্ট আৰু একচুয়ালি হয়তো মই তেনেকুৱা ধৰণৰ কিছুমান কথাত আঘাত পোৱাৰ পাছত এজন মানুহৰ পৰা এজন মানুহে হক লাগিলে নিৰ্দিষ্ট কিবা কাৰণতো হ'ব পাৰে লাগিলে আপোনাৰ পৰা কোনোবাই পইচা ধাৰ লওক নহয় কোনোবাই আপোনাৰ ভাল কামটোত বেয়া চকুৰে চাওক বা বেয়াকে বদনাম গাওক তেনেকুৱাখিনি কথাৰ পৰা মানুহ সদায় ইগনোৰ হৈ থাকিব লাগে আৰু তেনেকুৱা কথাবোৰ ইগনোৰ কৰিব লাগে দেই আৰু যদি তেনেকুৱা মানুহবোৰে যদি কেতিয়াবা হাঁহি ৰিएक्टটো দি দিয়ে নহয় বহুত খং উঠে একচুয়ালি তেনেকুৱা মানুহৰ লগত যুক্তি তৰ্ক কৰাতকৈ ডাইৰেক্ট ফ্ৰেণ্ড লিষ্টৰ পৰা আপুনি ব্লক কৰি দিয়াটোৱে বেষ্ট বুলি ভাবোঁ যোৱাকালি মই এটা পোষ্ট দিলোঁ সেই পোষ্টটোত মানে ইমানবোৰ মানুহে সঁহাৰি জনালে ভাল লাগিলে কিন্তু তাত এনেকুৱা এজন ব্যক্তিয়ে মোক হাঁহি ৰিएक्ट দিলে মানে সেই মানুহজনক মই অলৰেডি কি কাৰণে মই বেয়া পাইছোঁ কি কাৰণে নাই কোৱা মই সেই ৰাজহুৱা কৰিব বিচৰা নাই কিন্তু হাঁহি ৰিएक्टটো দিবলৈ তেওঁ লাজ লাগিব লাগিছিলে কাৰণ আমি কাৰোবাৰ পৰা যদি ধাৰলৈ যদি কিবা এটা লওঁ তেতিয়াহ'লে আমি কেনেকৈ সেই ধাৰটো পৰিশোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তাত থাকোঁ কিন্তু আমাৰে পইচা আমাকেই মাৰি খাব আৰু আমাৰ ৰিएक्ट বা আমাৰ ফটো পোষ্ট এনেকুৱা ধৰণৰ বা লাইভ তেনেকুৱাবোৰ দেখিলে হাঁহি ৰিएक्ट দিয়ে কেনেকুৱা লাগে বাৰু জনাবচোন বহুত খং উঠি আছিলে মানে আৰু তেনেকুৱা ধৰণৰ কামবোৰ নকৰিবৰ কাৰণে অনুৰোধ জনালোঁ হয়তো আপুনি বেয়া পাইছে আঁতৰি দিয়ক আৰু কাৰো বিষয়ে বেয়াকৈ কেতিয়াও নক'ব সদায় নিজে ভালে থাকক আনকো ভালে থাকিবৰ কাৰণে দুজনক উৎসাহ দিয়ক আৰু দুদিনীয়া জীৱন মানুহক বেয়া পাই কি লাভ আছে সদায় নিজৰ কাম নিজে কৰি যাব আৰু কি ক'ম বেয়া লাগিছে মানে সেইকাৰণে মই আজি আপোনালোকক কথাখিনি ক'লোঁ বেয়া নাপাব বাকী মই ৰাতিৰ আহাৰৰ বাবে মই চব্জি কাটি আছোঁ ঠিক আছে আজিলৈ আহিছোঁ সকলোকে এতিয়াই শুভৰাত্ৰি দিলোঁ ধন্যবাদ